নমস্কাৰ ৰূপৰ শিৰাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰু বৰ্তমান 266 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 7 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে হুজাইৰ 6 জন ধুবুৰী এজন আক্ৰান্তক চিনাক্ত কৰা হৈছে হুজাইৰ আক্ৰান্ত কেজন সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল টুইটাৰ যোগে কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে একেদিনাই সৰ্বাধিক 49 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনা সংক্ৰমণৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে তিনিচুকীয়া অসমত বৰ্তমান চিকিৎসাধীন 205 জন আক্ৰান্ত লোক আৰোগ্য লাভ কৰিছে 54 জন আক্ৰান্ত লোকে আৰু ইতিমধ্যে মৃত্যু ঘটিছে 4 জন আক্ৰান্তৰ নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3 জন আক্ৰান্তক পুনৰ জনাইছো যে বৰ্তমান ক্ৰমান্বয়ে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 266 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 7 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে হুজাইৰ 6 জন ধুবুৰী এজন আক্ৰান্তক চিনাক্ত হুজাইৰ আটাইকেইজন সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰতে আছিল আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুইটত এই কথা প্ৰকাশ পাইছে শুকুৰবাৰে একেদিনাই সৰ্বাধিক 49 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনা সংক্ৰমণৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে তিনিচুকীয়া আৰু বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 205 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 54 জন আক্ৰান্ত লোকে আফলে কৰোনা আক্ৰান্তৰে ভৰি পৰিছে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল কৰোনাত আক্ৰান্ত পুৰুষ ৰোগীৰ বাবে আৰু খালি নাই এখন বিছনা হাস্পতালখনৰ 112খন বিছনাতে আছে কৰোনাত আক্ৰান্ত লোক কেৱল খালি আছে মহিলা ৰোগীৰ 6খনকৈ বিছনা আৰোগ্য লাভৰ পিছত 24 আৰু 25 মে'ত হাস্পতালখনৰ পৰা মুকলি কৰি দিয়া হ'ব কেইজনমান আক্ৰান্তক আজিৰ পৰা কালাপাহাৰৰ হাস্পতাল আৰু সোণাপুৰৰ হাস্পতালত কৰোনা আক্ৰান্তক ৰখা হ'ব সোণাপুৰত 100খন কৰোনা ৰোগীৰ বাবে বিছনা সাজু কৰি তোলা হৈছে আনহাতে গুৰুতৰভাৱে অসুস্থ ৰোগীক জিএমচিএইচতে ৰখা হ'ব সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰ চিনাক্ত হোৱা 26 জন কৰোনা আক্ৰান্ত 20 জনকে এমএমচিএইচত ভৰ্তি কৰা হৈছে আক্ৰান্ত 6 জন সিআৰপিএফ জোৱানক জিএমচিএইচত ভৰ্তি কৰা হৈছে বহিৰা জনাবদ্ধ লোকসকল উভতি আহিলে অসমত আৰু বৃদ্ধি হ'ব কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা তেতিয়া অধিক ভয়ংকৰ হাৰত বৃদ্ধি হ'ব পাৰে আক্ৰান্ত লোকৰ সংখ্যা কিন্তু এই মুহূৰ্তলৈকে আমি জনাইছো যে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত বৰ্তমান কৰোনা আক্ৰান্তৰে ভৰ্তি হৈ পৰিছে কৰোনাত আক্ৰান্ত পুৰুষ ৰোগীৰ বাবে এতিয়া এখনো খালি নাই তাত বিছনা হাস্পতালখনৰ 112খন বিছনাতে আছে কৰোনাত আক্ৰান্ত ৰোগী কেৱল খালি আছে মহিলা ৰোগীৰ 6খনকৈ বিছনা আৰোগ্য লাভৰ পিছত 24 আৰু 25 মে'ত হাস্পতালখনৰ পৰা মুকলি কৰি দিয়া হ'ব কেইজনমান আক্ৰান্তক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালেও এতিয়া গণসংক্ৰমণ আৰম্ভ হোৱা নাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে আক্ৰান্তৰ 98% লোক বহিৰাজ্যৰ পৰা অহা শেহতীয়াকৈ চিনাক্ত হোৱা কৰোনা পজিটিভ ৰোগীৰ অধিকাংশই বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত আছিল চেণ্টাৰত থকা এই পৰ্যন্ত বহিৰাজ্যৰ পৰা অসমলৈ আহিছে প্ৰায় 40,000ৰো অধিক লোক সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰায় 4,700 লোক আছে কেৱল শুকুৰবাৰে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত 26 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে কোকৰাঝাৰত 25টা কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰায় 3,000 লোক আছে কোকৰাঝাৰত কোৱাৰেণ্টাইন চেণ্টাৰত এই পৰ্যন্ত 7 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে যোৰহাটত 30টা কোৱাৰেণ্টাইন চেণ্টাৰ বহিৰাজ্যৰ পৰা অহা 800ৰো অধিক লোক আছে তাত আৰু এতিয়ালৈ 7 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে তেজপুৰত আছে 33টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ য'ত বহিৰাজ্যৰ পৰা অহা 1294 জন লোক তাত আছে এতিয়ালৈ শোণিতপুৰত 14 জন কৰোনা পজিটিভ ৰোগী চিনাক্ত হৈছে পৰ্যায়ক্ৰমে আমি দেখুৱাইছো যে কোন কোন স্থানত কিমান সংখ্যক বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰি তোলা হৈছে যেহেতু বহিৰাজ্যৰ পৰা অনাগত দিনত আৰু বহুতো লোক আহিব যিসকল লোকৰ শৰীৰত হয়তো কৰোনাৰ বীজাণু থাকিব পাৰে সংক্ৰমিত হ'ব পাৰে বহু লোক তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ সমান্তৰালভাৱে আমি জনাইছো যে বৰ্তমান অসমত গণসংক্ৰমণ হোৱা নাই স্বাস্থ্যমন্ত্ৰীগৰাকী কথা প্ৰকাশ কৰিছে কিন্তু ইতিমধ্যে আমি জনাও যে 98% লোকেই যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোক 98% হৈছে বহিৰাজ্যৰ পৰা অহা শেহতীয়াকৈ চিনাক্ত হোৱা কৰোনা পজিটিভ ৰোগীৰ অধিকাংশই আহিছে বাহিৰৰ পৰা আৰু এই পৰ্যন্ত বহিৰাজ্যৰ পৰা অসমলৈ আহিছে 40,000ৰো অধিক লোক সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত এতিয়া আছে প্ৰায় 4700 কেৱল শুকুৰবাৰে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত 26 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে অসমত কৰোনাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম এতিয়া সুৰক্ষিত নহয় বুলি মন্তব্য কৰি মন্ত্ৰী ডক্টৰ শৰ্মাই বহিৰাজ্যৰ পৰা পৰাপক্ষত প্ৰয়োজন নহলে কোনো লোককে অসমলৈ নাহিবলৈ তেওঁ অনুৰোধ জনাইছে আমি জানাইছো যে অসম এতিয়া সুৰক্ষিত নহয় স্বাস্থ্যমন্ত্ৰীগৰাকী সেই কথা উল্লেখ কৰিছে যে
বৰ্তমান বহিৰাজ্যৰ যিসকল লোক আছে তেওঁলোক আহাৰ কোনো ধৰণৰ প্ৰয়োজন নাই যদি তেওঁলোকে বেছি অসুবিধা পোৱা নাই যেহেতু বৰ্তমান অসম চৰকাৰৰ তৰফৰ পৰা সেই সকল লোকলৈ কিছু আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু সেইবাবে তেওঁ ইতিমধ্যে আহ্বান জনাইছে যে হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে যে অধিক প্ৰয়োজন নহ'লে তেওঁলোক অসমলৈ ঘূৰি আহিব নালাগে যেহেতু অসম এতিয়া সুৰক্ষিত হৈ থকা নাই পূৰ্বৰ দৰে প্ৰথমতে দেখিবলৈ পোৱা গৈছে যে অসমত আক্ৰান্ত হোৱা নাছিল কোনো ধৰণৰ ৰোগী কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে 266 জনলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমান গুৱাহাটীৰ পৰিৱেশ লাহে লাহে অৱনতি ঘটিছে প্ৰথমতে সুৰক্ষিত হৈ আছিল গুৱাহাটী কিন্তু বৰ্তমান অসম বা গুৱাহাটী মুঠেও সুৰক্ষিত হৈ থকা নাই সেয়েহে তেওঁ আহ্বান জনাইছে যে যোন য'তে আছে তাতে থাকক আৰু ইতিমধ্যে শুকুৰবাৰৰ দিনটোত 3,65,000 লোকৰ একাউণ্টলৈ 2,000 টকাকৈ পঠোৱা হৈছে আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কয়জন একেলগে আহিছিলে বিভিন্ন জায়গাৰ পৰা আহিছিলে কোনোবা মুম্বাইৰ পৰা কোনোবা দিল্লীৰ পৰা টোটেল 98 জন একেলগে আহিছিলে এখন ফ্লাইট আহিছিলে এখন ফ্লাইট তেওঁলোকক CRPF অথৰিটিয়ে নিজে কোৱাৰেণ্টাইনত ৰাখিছে সকলোৱে প্ৰায় 98% বহিৰাজ্যৰ পৰা আমাৰ ভিতৰৰ পৰাতো আজি লাষ্ট দুদিনটো আলু গুদামৰ কেছটোৰ পিছত বা নেম কেয়াৰৰ পেচেণ্টজনক বাদ দিটো আমি কাকো পোৱা নাই গতিকে 256 জন আমাৰ যদি এই মুহূৰ্তলৈকে পজিটিভ হৈছে 7 জন বা 8 জনহে অসমৰ ভিতৰত যোৰহাটৰ পৰা আৰু 3টা পজিটিভ হৈছে এজন নগাঁও এজন শিৱসাগৰ এজন তিনিচুকীয়া বাকী 6 জন CRPFৰ জোৱান আক্ৰান্ত হৈছে আৰু বাকী 20 জনৰ অধিকাংশই হোজাইৰ আছিলে পৰিৱেশ ভয়ংকৰ হৈ থাকিব যিমানে ভয়ংকৰ মানুহ আহিব ভয়ংকৰ পৰিৱেশ হৈ থাকিব সেইকাৰণে য'ত য'ত তেনেকুৱা ভয়ংকৰ পৰিৱেশ হ'ব পৰিৱেশৰ লগত মোকাবিলা কৰিব লাগিব আমাৰ মানুহবিলাকেও কষ্ট কৰিব আহা মানুহবিলাকেও কষ্ট কৰিব কালি গোটেই ৰাতি চবেই কষ্ট কৰিছে কোনো পোৱা নাই গতিকে তেনেকৈ চলি থাকিব ফলে 3,720 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 137 জনৰ শুকুৰবাৰে পুৱা 8 বজালৈ মৃত্যু হৈছে 3,583 জনৰ বিগত 24 ঘণ্টাত ভাৰতত সৰ্বাধিক 6,654 জন লোক আক্ৰান্ত হৈছে শুকুৰবাৰে পুৱা 8 বজালৈকে আক্ৰান্ত সংখ্যা হৈছে গৈ 1,18,447 জন এই পৰ্যন্ত ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা হ'ল গৈ 1,25,101 জন মহাৰাষ্ট্ৰতে সৰ্বাধিক 1,517 জন আক্ৰান্তৰ মৃত্যু হৈছে বিশ্বজুৰি কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে গৈ 3,40,004 জন বৰ্তমান ভাৰতত কৰোনাত আক্ৰান্ত হৈ মৃত হোৱা লোকৰ সংখ্যা হৈছে 3,720 জন বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 137 জনৰ শুকুৰবাৰে পুৱা 8 বজালৈকে মৃত্যু হৈছে 3,583 বিগত 24 ঘণ্টাত ভাৰতত সৰ্বাধিক 6,654 জন লোক আক্ৰান্ত হৈছে শুকুৰবাৰে পুৱা 8 বজালৈকে আক্ৰান্ত হৈছিল 1,18,447 জন এই পৰ্যন্ত ভাৰতত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1,25,101 জন অসমত কৰোনাত আক্ৰান্তসকলৰ জিলা ভিত্তিক পৰিসংখ্যা এনেধৰণৰ মহানগৰী কামৰূপত সৰ্বাধিক এতিয়া 110 জনকৈ লোক আক্ৰান্ত হৈছে কাছাৰত দ্বিতীয় সৰ্বাধিক 22 জন লোক আক্ৰান্ত গোলাঘাটত হৈছে তৃতীয় সৰ্বাধিক 15 জন লোক আক্ৰান্ত শোণিতপুৰত 14 জন কামৰূপ জিলাত আক্ৰান্ত হৈছে 10 জন হোজাইত 8 জন শিৱসাগৰ কোকৰাঝাৰ যোৰহাট ধুবুৰীত আক্ৰান্তৰ সংখ্যা 7 জন 6 জনকৈ বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা নলবাৰী গোৱালপাৰা আৰু মৰিগাঁও জিলাত নগাঁও কৰিমগঞ্জ বঙাইগাঁও জিলাৰ 5 জনকৈ লোক আক্ৰান্ত হৈছে আনহাতে বৰপেটা লখিমপুৰত 4 জনকৈ বিশ্বনাথ পশ্চিম কাৰ্বি আংলং উদালগুৰিত 2 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনাত ডিব্ৰুগড় দৰং দক্ষিণ শালমৰা মানকাছৰ জিলাত আক্ৰান্ত হৈছে 1 জনকৈ লোক যোৰহাটত আক্ৰান্ত লোকৰ সংখ্যা 9 জন কামৰূপত 8 জন শোণিতপুৰ হোজাইত 8 জনকৈ কোকৰাঝাৰ ধুবুৰীত 7 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনাত আৰু ইতিমধ্যে আমি জনাইছো যে জিলা ভিত্তিক এনেধৰণে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে বঙাইগাঁৱত 5 জন বৰপেটাত 4 জন লখিমপুৰত 4 জন বিশ্বনাথত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এনেদৰে লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে 2 জনকৈ আক্ৰান্ত হৈছে বিশ্বনাথত সমান্তৰালভাৱে আমি জনাইছো যে উদালগুৰি ডিব্ৰুগড় দৰং দক্ষিণ শালমৰা মানকাছৰ হাইলাকান্দিত 21 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনাত
ইফালে গোলাঘাটৰ খবৰ গোলাঘাটৰ ৰঙামাটিত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰ ফুটুকী দেৰগাঁও বন বিভাগে অঞ্চলটোত স্থাপন কৰিছিল পিঞ্জৰা ৰঙামাটিৰ 18 নং চাহ বাগিচাত এই ঘটনা দীৰ্ঘদিনীয়া অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে পুনৰবাৰ জনাও যে গোলাঘাটৰ ৰঙামাটিত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰ ফুটুকী দেৰগাঁও বন বিভাগে অঞ্চলটোত স্থাপন কৰিছিল পিঞ্জৰা ৰঙামাটিৰ 18 নং চাহ বাগিচাত এই ঘটনাটি সংঘটিত হৈছে দীৰ্ঘদিনীয়া অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এটা বাঘে অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে আজি 2 মাহ ধৰি কণ্ট্ৰল চলাই আছিলে আৰু আমি মানে তেনেকুৱাতে যেতিয়া 2 মাহ হৈছিলে 2 মাহৰ মানে যেতিয়া আমাৰ গৰু মানে ধৰিব ল'লে তেতিয়া আমি মানে গম পালোঁ যে নাই বাঘ আছে তাৰপিছত আমি মানে বন বিভাগক জনাইছিলোঁ যে আমাৰ এনেকুৱা এটা হেৰি হৈ আছে তাৰপিছত আমাক পিঞ্জাৰো দৰকাৰ তো বন বিভাগে আমাক এটা কথা কৈছে মানে নেগেটিভ চাহ বাগিচাত অলৰেডি পিঞ্জাখন লগাই থোৱা আছে তাৰ পৰা আনিব লাগিব এনেকুৱাতে আমি ৰঙামাটি বাগিচাৰ পৰা গাড়ীৰ ব্যৱস্থা কৰি আৰু পিঞ্জাখন আনি 18 নম্বৰ গ্ৰাণ্টত আমি পাতিবলৈ সক্ষম হ'লোঁ আজি 20টাতকৈ অধিক গৰু আমাৰ মানে মাৰিছিলে তাৰপৰা ৰঙামাটিৰে 20টা বাদলিপাৰটো আমি এতিয়া ক'ব পৰা নাই তাত কেইটা হেৰি কৰিছিলে তাৰপিছত আজি বাঘখন ভাগ কৰিছোঁ বাতৰিৰ পৰৱৰ্তী অংশৰ মাজলৈ 266 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 7জন আক্ৰান্তক চিনাক্ত কৰা হৈছে হুজাই 6জন আৰু ধুবুৰী 1জন আক্ৰান্তক চিনাক্ত কৰা হৈছে হুজাইৰ আটাইকেইজন সৰু-সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল টুইটাৰযোগে কথা জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে একেদিনাই সৰ্বাধিক 49 জন আক্ৰান্তক চিনাক্ত কৰাৰ বিপৰীতে আজিৰ পুৱাৰ ভাগলৈ ইতিমধ্যে 7 জনক চিনাক্ত কৰা হৈছে কৰোনা সংক্ৰমণৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে তিনিচুকীয়া বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 205 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 54 জনে আৰু ইতিমধ্যে মৃত্যু সাৱটিছে 4 জনে আৰু নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱা হৈছে 3 জনকৈ আক্ৰান্তক আটাইকেইজন কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু ইতিমধ্যে 7 জনকৈ চিনাক্ত কৰা হৈছে আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু ইয়াৰ ভিতৰত 6জন আছিল হুজাইৰ আৰু ধুবুৰী 1জন আক্ৰান্তক চিনাক্ত কৰা হৈছে অধিক তথ্য লাভ কৰিম আমি আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ পৰা বিপুল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা আজি বৃদ্ধি পাই 266 জন হৈছেগৈ গতিকে আটাইকেইজন নতুনকৈ যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ হুজাইৰ বুলি জানিব পৰা গৈছে কেতিয়া আহিছে তেওঁলোক ক'ৰ পৰা আহিছিল সেই সন্দৰ্ভত কি তথ্য লাভ কৰা গৈছে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ চাওক যি আমাৰ চীনৰ উহান প্ৰদেশৰ পৰা আৰম্ভ হোৱা এই কোভিড-19 কৰোনা ভাইৰাছে বৰ্তমান সময়ত যথেষ্ট বিপদজনক হৈ পৰিছে অসমৰ কাৰণে কাৰণ ইতিমধ্যে যোৱাকালি যি 49গৰাকী ৰোগী এই কৰোনা ভাইৰাছৰ পজিটিভ পোৱা হৈছিলে সেইটো অভিলেখ আছিলে কাৰণ আৰম্ভণিৰ পৰা যদি আমি চাওঁ আৰু আজিৰ দিনটোত আজি পুৱাৰ ভাগলৈকে যি 259গৰাকী আছিলে আৰু এতিয়া পুনৰ 7 জনৰ দেহত যি কৰোনা ভাইৰাছ পজিটিভ পোৱা হৈছে আৰু আমি এই মুহূৰ্তত পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ সন্মুখত উপস্থিত আছোঁ আৰু মহেন্দ্ৰ মোহন চিকিৎসালয়খনত এনেকুৱা এটা পৰিৱেশ হৈছে কাৰণ আমাৰ দৰ্শকে জানে যে GMCH আৰু MMCH ইতিমধ্যে কৰোনা হস্পিটেল হিচাপে চিহ্নিত হৈছে আৰু আমি দেখিছিলোঁ যে বাহিৰৰ এই হস্পিটেলখনৰ বাহিৰৰ ভাগত তেওঁলোকে চেনিটাইজ কৰি তেওঁলোকে নিজৰ ব্যৱস্থা কৰি ৰাখিছিলে সুন্দৰভাৱে আৰু তাৰোপৰি ৰোগীৰ ক্ষেত্ৰত এটা কথা হৈছে মহিলাৰ কাৰণে মাত্ৰ 6খন বেড খালী আছিলে এইখন যি মহেন্দ্ৰ মোহন হস্পিটেল আৰু আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি পুৱাৰে পৰা লাইভত দেখুৱাই আছিলোঁ আৰু এই মুহূৰ্তত পাণবজাৰ হস্পিটেল MMC হস্পিটেলৰ বাহিৰত আছোঁ আৰু এই হস্পিটেলত এনেকুৱা হৈছে ৰশ্মিতা যে আপোনাৰ যোগেৰে মই ক'ব বিচাৰিছোঁ যে ইয়াত মহিলাৰ কাৰণে 6খন বেড খালী আছে যদি মহিলা কোনোবা অসমত পজিটিভ পায় কৰোনা ভাইৰাছ তেনেহ'লে 6খন বেডত ৰাখিব পাৰিব কিন্তু তাৰ বাহিৰে পুৰুষৰ ক্ষেত্ৰত ইতিমধ্যে ইয়াত যিখিনি বেড আছিলে সেই সকলো বেডত সম্পূৰ্ণ হৈছে এতিয়া পুৰুষ কোনোবা পজিটিভ পালেও ইয়াত ৰাখিব নোৱাৰিব আৰু কিছু সময় আগত আমি দেখিছিলোঁ GMCৰ লোক আহি ইয়াত তেওঁলোকৰ শ্ৰমিকৰ দ্বাৰা ইয়াত চেনিটাইজ কৰিছিলে সমগ্ৰ প্ৰকল্পটো আৰু এই মুহূৰ্তত ৰশ্মিতা এই হস্পিটেলৰ পৰিৱেশ সম্পৰ্কে আমি জনালোঁ আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এটা স্পষ্ট নীতি গ্ৰহণ কৰিছে যে যিহেতু অসমৰ পৰা বিমানেৰে হওক বা বাছেৰে বা ট্ৰেইনেৰে যে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়া লোকসকল যিহেতু নিজ ৰাজ্যলৈ আহিবই বা ইতিমধ্যে আহিছে গতিকে সেইসকলক যাতে ভাল ধৰণে ৰাখিব পাৰি তাৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰিছে জিলাই জিলাই সমষ্টিয়ে আৰু সেইসমূহৰ বাবে তেখেতসকলে এনেকুৱা ধৰণে কৰিছে যে বহু ক্ষেত্ৰত স্কুল কলেজ
বা ক্লাব ষ্টেডিয়াম সেইসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে চিহ্নিত কৰি তাত ৰাখিছে আৰু গুৱাহাটীৰ ক্ষেত্ৰতো যি সৰুসজাই আৰু সোণাপুৰ বিভিন্ন স্থানত কোৱাৰেণ্টাইন চেণ্টাৰ আৰু ইতিমধ্যে অধিক হিচাপত কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰিছে নেহেৰু ষ্টেডিয়ামকো আমি পৰ্যায়ক্ৰমে সাজু কৰি থকা দেখা পাইছোঁ আৰু যিখিনি অন্যান্য লোক আছিলে সাংসদ বা আমাৰ এতিয়া জুবিন গাৰ্গো আছিলে তেওঁ যি ৰেডিশ্যন ব্লুত আৰু ইতিমধ্যে সাংসদ ৰাজ্যসভা সাংসদ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা তেখেতৰ সহধৰ্মিনী প্ৰাক্তন বিধায়িকা তেখেতসকল এতিয়া ৰেডিশ্যন ব্লুত আছে মুঠৰ ওপৰত অসমত এই যে ঘণ্টাৰ পিছত ঘণ্টা অতিবাহিত হোৱাত কৰোণাৰ পজিটিভ বৃদ্ধি পাইছে তাৰ বাবে কিন্তু চৰকাৰৰ সমান্তৰালভাৱে তৎপৰ হৈছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিছে ৰশ্মিতা নিশ্চয়কৈ MMCHত বৰ্তমান সিট নাই যি কথা আপুনি জনাইছে যে মহিলাৰহে 6খন আসন আছে বা বিচনা আছে বিপুল আৰু সমান্তৰালভাৱে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি এটা কথা উল্লেখ কৰিছে বাৰম্বাৰ যে যিসকলৰ প্ৰয়োজন নাই তেওঁলোকে যাতে অসমলৈ উভতি নাহে আৰু ইতিমধ্যে বিপুল আপুনি উল্লেখ কৰিছিল যে প্ৰথম কিস্তিৰ ধন ইতিমধ্যে 3 লাখৰ অধিক লোকক কালিৰ দিনটো 2000 টকাকৈ একাউণ্টত তেওঁলোকক ভৰোৱা হৈছে পৰ্যায়ক্ৰমে আৰু এতিয়া দ্বিতীয় বা তৃতীয় কিস্তিৰ ধনো মুকলি কৰি দিয়া হ'ব আপুনি এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যোৱাকালি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা তেখেতসকল দুয়োজনে নগাঁৱত আছিলে আৰু পৰহি দিনাখন গুৱাহাটীৰ NHMৰ যি খ্ৰীষ্টিয়ান বস্তিৰ কাৰ্যালয় আছে তাত এখন সংবাদমেল অনুষ্ঠিত কৰিছিলে তাত আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা উপস্থিত আছিলে তাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে যিসকল লোকে গুৱাহাটী বা অসমৰ বাহিৰত আছে তেখেতসকল যদি প্ৰয়োজন নাই তেনেহ'লে অসমলৈ আহিব নালাগে আৰু তেওঁলোকক প্ৰথম কিস্তিত ইতিমধ্যে তেওঁলোকৰ 2000 টকা দিছিলে চৰকাৰে আৰু দ্বিতীয় কিস্তিৰ ধন যোৱাকালিৰ পৰা আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে সমান্তৰালভাৱে যিসকল বিভিন্ন অসুখৰ বাবে অসমৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈছে তেওঁলোকক প্ৰথম কিস্তিত 25000 টকা আদায় দিছে আৰু দ্বিতীয় কিস্তিৰ ধনো আদায় দিয়া ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে তেখেতসকলে কৈছে চৰকাৰৰ ফালৰ পৰা যে আপোনালোকৰ যদি কাম নাই তেনেহ'লে আপোনালোক কেইমাহমান বাহিৰতে থাকক কিবা অসুবিধা হ'লে আমাক জনাব পাৰে কিন্তু নাহিলে ভাল কিন্তু তথাপিও যিসকল অসমৰ লোক ঘৰলৈ আহিব বিচাৰে তেওঁলোকতো আহিবই গতিকে এতিয়া ৰেল 1 তাৰিখৰ পৰা চলিব ৰেলৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ মেইল শতাব্দী এই ৰেলসমূহ আহিব বুলি আমি জানিছোঁ 1 তাৰিখৰ পৰা আৰু বিমান 25 তাৰিখৰ পৰা গতিকে অসম আৰু অসমৰ ৰাইজসকল যথেষ্ট তৎপৰ হ'ব লাগিব যে সেই লোকসকল কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব আৰু বাকী যিসকল লোকে অফিচ কাছাৰী বা বজাৰ সমাৰ কৰি আছে তেওঁলোকে দূৰত্ব ব্যৱধান মানি চলিব লাগিব চেনিটাইজ কৰিব লাগিব গ্লভছ পিন্ধিব লাগিব বা মুখখন ধুনীয়াকৈ বান্ধি ৰাখিব লাগিব এইখিনি কৰি এই কৰোণাৰ বিৰুদ্ধে যুঁজ দিব লাগিব ৰশ্মিতা তেতিয়াহ'লে আমি এই কৰোণাৰ বিৰুদ্ধে জয় হ'ব পাৰিম হয় নিশ্চয়কৈ বিপুল যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে আপোনালৈ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত বিপুলে জনাইছে যে আচলতে সঁচাকৈ আমি নিজে সচেতন হ'ব লাগিব সজাগ নহ'লে আৰু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগক আমি সহযোগ কৰিব লাগিব আৰক্ষী প্ৰশাসনক সহযোগ কৰিব লাগিব যিহেতু 100% বৰ্তমান দোকান পোহাৰ সমগ্ৰ ৰাজ্যতে খুলি দিছে চতুৰ্থ পৰ্যায়ৰ লকডাউন যিহেতু সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি অব্যাহত আছে তাৰ মাজতে কিন্তু শিথিল কৰি দিয়া হৈছে তাৰ মানে এইটো নহয় যে সকলোৱে ওলাই আহিব বা সকলোৱে বজাৰ সমাৰত অনাহকত ভিৰ কৰিব যি দৃশ্য এতিয়া বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে গতিকে বাৰম্বাৰ আমিও জনাইছোঁ যে অসম এতিয়া মুঠেও সুৰক্ষিত নহয় ইতিমধ্যে 266 জনলৈ কৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সমান্তৰালভাৱে আমি জনাইছোঁ যে বিয়লিৰ ভাগলৈ হয়তো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে ইতিমধ্যে বিপুলে উল্লেখ কৰিছে যে MMCHত বৰ্তমান এখনো আসন নাই 6খনকৈ মহিলাৰ আসন আছে কিন্তু পৰৱৰ্তী সময়ত সোণাপুৰ আৰু কালাপাহাৰত ৰখাৰ ব্যৱস্থা কৰা হ'ব আক্ৰান্ত ৰোগীসকলক ইফালে কৰোনা সংক্ৰমণৰ হটস্পটত পৰিণত হৈছে মহানগৰীৰ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত পুনৰ 6জন আক্ৰান্তক চিনাক্ত কৰা হৈছে শুকুৰবাৰে একেদিনাই 26 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 116 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা অৱশ্যে আক্ৰান্ত সকলো লোক বহিৰাজ্যৰ পৰা অহা অসমত এতিয়াও যিহেতু কৰোনাৰ গণ সংক্ৰমণ আৰম্ভ হোৱা নাই গতিকে আতংকিত হোৱাৰ পৰিৱৰ্তে অধিক সজাগ আৰু সচেতন হোৱাৰহে প্ৰয়োজন আছে অসমবাসীৰ আজি যিকেইটা নতুনকৈ ইতিমধ্যে পোহৰে আহিছে তেওঁলোক আছিল হুজাই আৰু ধুবুৰী তেওঁলোক আছিল কৰোনাত আক্ৰান্ত সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আৰু ইতিমধ্যেই আমি জনাইছোঁ যে সকলোকে MMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে সৰুসজাই বৰ্তমান কৰোনা সংক্ৰমণৰ হটস্পটত পৰিণত হৈছে গোৱাৰ পৰা অসমলৈ বাছ যাত্ৰা অসম অভিমুখে 35জনীয়া এটা ছাত্ৰ আৰু শ্ৰমিকৰ দল
2,90,000 টকাত বাছ ভাড়া কৰি গোৱাৰ পৰা অসমলৈ আহি আছে ছাত্ৰ আৰু শ্ৰমিকৰ দলটো। দলটোৱে শুকুৰবাৰে গোৱাৰ পৰা আৰম্ভ কৰিছে যাত্ৰা। 3 দিন মানৰ ভিতৰত অসমত উপস্থিত হ'বহি দলটো। লকডাউনৰ বাবে আৰ্থিক সংকটৰ লগতে আবদ্ধ হৈ পৰিছিল গোৱাত। 35জনীয়া দলটোৰ দুৰৱস্থাৰ কথা জানিব পাৰি কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ নিবাসী প্ৰভাত দৰফাং নামৰ এজন লোকে বাটত দলটোক খোৱা বোৱাৰ বাবদ 7,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। পূৰ্বৰ আমাৰজান খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰে মুক্ত কয়লা খনন কাৰ্য চলাবলৈ অনুমতি প্ৰদান কৰাৰ প্ৰতিবাদ চৰাইদেউ জিলাৰ সাহসী যুৱতী তথা স্বেচ্ছাসেৱী প্ৰকৃতি সংগঠন বৃক্ষ বন্ধুৰ সম্পাদিকা নিজৰা ফুকনৰ নিজ ঘৰতে মুণ্ডন কৰি প্ৰতিবাদ। নিজৰা ফুকনে বৰ্ষাৰণ্যখনক সুৰক্ষা প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে। জৈৱ বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰে ভৰপূৰ দিহিং পাটকাই বৰ্ষাৰণ্যখনত কয়লা মুক্ত খনন কাৰ্যৰ ফলত প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি উল্লেখ কৰি নিজ মাতৃক হত্যা কৰি বুকুৰ পৰা হৃদপিণ্ড বাহিৰ নকৰিবলৈ যুৱতীগৰাকীয়ে মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে এইগৰাকী সাহসী যুৱতী নিজৰা ফুকনে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত দেশব্যাপী জনসজাগতাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ বিগত সময়ত চৰাইদেউৰ পৰা 2,246 কিলোমিটাৰ পদযাত্ৰা কৰি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল। শেহতীয়াকৈ দিহিং পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ স্বাৰ্থত এগৰাকী যুৱতীয়ে নিজ ঘৰতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰী পক্ষৰ অনুমোদন ক্ৰমে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ কাম আৰম্ভ হৈছে। গতিকে বৃক্ষবন্ধুৰ তৰফৰ পৰা তথা সমূহ অসমবাসী ৰাইজৰ হৈ এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে সন্মানীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন কাৰ্য বাতিল কৰিবৰ কাৰণে মই আজি এখনি মুকলি পত্ৰ প্ৰেৰণ কৰাৰ লগতে নিজ বাসগৃহত স্বইচ্ছাৰে মই মুণ্ডন কৰিবলৈ ওলাইছোঁ। খাকী পোছাকৰ আঁৰতো থাকে জীৱনৰ মাদকতাৰ বিচৰাৰ অদম্য হেঁপাহ, যাৰ বাস্তৱ প্ৰতিফলন এক বিশেষ দৃশ্য। নিজৰ প্ৰিয় বাঁহীটোৰ সৈতে ব্যস্ত আৰক্ষী বিষয়া বিতুপন চুতীয়া। কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শইকীয়া। কৰোনাৰ প্ৰতি সম্প্ৰতি বিভাগীয় কামৰ বোজাৰ অন্ত নাই বিতুপন চুতীয়াৰ, কিন্তু তাৰ মাজতো অৱসাদ দূৰীকৰণৰ বাবে ব্যতিক্ৰমী ৰূপত অসম আৰক্ষীৰ এইগৰাকী সুদক্ষ বিষয়া। কামৰ মাজে মাজে এনেদৰে নিজৰ লগতে থানাৰ আন জোৱানসকলকো বুষ্টাপ কৰাৰ লগতে এনে সাংস্কৃতিক চৰ্চা অব্যাহত ৰাখিছে বিষয়াজনে। ব্যস্ততাময় কৰ্মজীৱন মধুৰ কৰি তোলাৰ বাবে বাঁহীত ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীতৰ সুৰ তুলিছে বিষয়াগৰাকী। লগতে বাঁহী কাঁহী বাতি বজায়ো সংগত কৰিছে এনেদৰে জোৱানসকলেও। সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।